মঞ্চলৈ লৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। গাঁও পঞ্চায়তৰ গাঁও পঞ্চায়তৰ বিষয়াসকলক আমি সম্বৰ্ধনা জনাবৰ কাৰণে বিচাৰিছোঁ। প্ৰথমে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ মীনাক্ষী নেওগ। তেওঁক এখন ফুলনাম গামোচাৰে আমাৰ তৰুলতা বৰুৱাই সম্বৰ্ধনা জনাব। দ্বিতীয়তে বিজয় লক্ষী ফুকন, তেওঁক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ৰীণা বাইদেউ। তৃতীয়তে জোনালী কলিতা, তেওঁক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ মীনাক্ষী বৌৱে। তাৰপিছতে উত্তম চুতীয়া, তেওঁক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সুভাষ দুৱাৰা দাই। তাৰপিছতে কলেন চুৰিন, তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব কুমুদ হাজৰিকা দাই। আমাৰ এই ডুমৰ দলং গাঁও পঞ্চায়তৰ কৰ্মীসকলক অশেষ ধন্যবাদ জনাইছোঁ। আমাৰ যি প্ৰতিষ্ঠা দিৱসত উপস্থিত হৈছে। মই প্ৰথমতে মীনাক্ষী নেওগ বাইদেউৰ পৰা দুআষাৰ শুনিব বিচাৰিছোঁ। সকলোলৈকে পোনপ্ৰথমে মই মোৰ অন্তৰৰ পৰা সেৱা নিবেদিছোঁ। আপোনালোকৰ আজি এই অনুষ্ঠানত বামুণবাৰী ডুমৰ দলং গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নং ৱাৰ্ডৰ ডুমৰ দলংস্থিত প্ৰাৰ্থনা গৃহ বুলি আমি জনাজাত, সমগ্ৰ অসমবাসীয়ে জনাজাত এই স্থানত আজি উপস্থিত হৈ আজি নিজকে আত্মবিভোৰ হৈ পৰিছোঁ আপোনালোকৰ লগত সংগ দিবৰ বাবে। সংগ দিবলৈ পাই আমি নিজকে আজি সুখী অনুভৱ কৰিছোঁ, যিহেতু নেকি আপোনালোকৰ এইখন সমাজত উপস্থিত হ'বলৈ হয়তো সৌভাগ্য হ'ব লাগিব, যিহেতু নেকি আজি মই মোৰ পৰিচয়টো আমাৰ অতিকে শ্ৰদ্ধাৰ আপোনালোকৰ প্ৰভু তেখেতৰ একেবাৰে নিচেই কাষতে আমাৰ ঘৰ। তথাপিতো আজি তাৰিখলৈকে হয়তো আমি ইয়াত উপস্থিত হ'বলৈ সেই সৌভাগ্যকণ হোৱা নাছিল। আজি হয়তো পৰম পিতা এই ভগৱানৰ আশীৰ্বাদত অনুগ্ৰহত আজি এই স্থানত উপস্থিত হ'বলৈ পাই নিজকে ধন্য মানিছোঁ। আপোনালোকৰ এই যি আপোনালোকৰ হাত চাপৰি, এই হাত চাপৰিয়ে সমগ্ৰ ইয়াত উপস্থিত হোৱা ৰাইজসকলে যি কাৰণে ইয়াত উপস্থিত নহওক লাগিলে সকলোৱে যাতে শুভ হয়, সৌভাগ্যৱতী হয়, ঐশ্বৰ্যশালী হয়, আপোনালোকে সকলোৱে যাতে যি মনৰ আশা আকাংক্ষা লৈ আপোনালোকে ইয়াত উপস্থিত হৈছে সকলোকে যাতে প্ৰভু ভগৱন্তই আপোনালোকক সহায় কৰে। আজি মই ডুমৰ দলঙৰ বামুণবাৰী ডুমৰ দলং গাঁও পঞ্চায়তৰ প্ৰতিনিধি হৈ আপোনালোকৰ আগত মই একো বিশেষ কথা আগবঢ়াম বুলি ভবা নাই, যিহেতু মই ইয়াত প্ৰস্তুতি হৈও অহা নাই কিবা বাৰ্তা আপোনালোকক কম বুলি। হ'লেও আপোনালোকৰ আগত মোৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিবলৈ দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ শ্ৰদ্ধাৰ অতিকে ৰঞ্জন চুতীয়া ডাঙৰীয়া, আৰু আমাৰ ফালৰ পৰাও আপোনালোকক অনাগত দিনত আপোনালোকৰ সুস্বাস্থ্য মই কামনা কৰিছোঁ। আৰু বিশেষ মই আপোনালোকৰ আগত নকওঁ, এইকণ সময় মোক আপোনালোকে দিয়াৰ বাবে মই সকলোলৈকে পুনৰবাৰ শ্ৰদ্ধা আৰু সম্ভাষণ জ্ঞাপন কৰি মোৰ এই চমু বক্তব্য সামৰণি মাৰিছোঁ। সকলোকে ধন্যবাদ। প্ৰভু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৰে মংগল কামনা কৰি। ইয়াৰ পিছতে বিজয়লক্ষ্মী বাইদেউৰ পৰা দুআষাৰ শুনিব বিচাৰিছোঁ। সকলোলৈকে মোৰ হিয়াৰ ভৰা আন্তৰিক মৰম থাকিল, শুভ
শুভেচ্ছা থাকিল। আপোনালোকক সঁচাকৈ এনেকৈ লগ পাই আজি খুব ভাল লাগিছে। প্ৰথমতে ৰঞ্জন চুতীয়া ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আপোনালোকে যে আমাক লগ পাই দিবলৈ সুযোগখন দিলে, আপোনালোকে ইমান একাগ্ৰতাৰে প্ৰভু ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰিছে, মনটো স্থিৰতা ৰাখি, তাৰ বাবে আপোনালোককো ধন্যবাদ দিছোঁ। আমাৰো হয়তো মনটো ইমান স্থিৰতা নাই, অস্থিৰ। গতিকে আমাৰ প্ৰভু ভগৱন্তৰ ওচৰত আমিও ক্ষমাইহে খুজিছোঁ। আৰু আপোনালোকে যে ইমান শান্তশিষ্টভাৱে এনেকুৱাকৈ পৰিচালনা কৰিছে দেখি সঁচাকৈ বহুত ভাল লাগিছে। ইমান ওচৰতে আছোঁ যদি, আমি ইমান ওচৰতে আছোঁ যদি এনেকুৱা এটা পৰিৱেশ হয়তো দেখাও নাই, পোৱাও নাই। সম্ভৱ আমাৰ সময়ো অভাৱ, ল'ৰা ছোৱালীৰ লগত দিওঁতে বা কিবা কৰোঁতে অশেষ ৰাইজৰ মুখেৰে শুনিছোঁ। কিন্তু আমাৰ গোটেই সমষ্টি বা ডিব্ৰুগড় জিলা য'তে যাওঁ লাগে আমাৰ এটা পৰিচয় আছে। য'তে গ'লেও সোধে আপোনালোকৰ ইয়াত এনেকুৱা এটা আছে নেকি? আমি গৌৰৱেৰে কওঁ যে হয়, আমাৰ গাঁৱতে, আমাৰ ৱাৰ্ডতে এজন আছে, আমাৰ ওচৰতে আছে, আমি গৌৰৱিত কৰোঁ। কিন্তু আমি আহিবলৈ কোনোদিন সময় সুবিধাও নাপাওঁ, ঘৰৰো জঞ্জাল, চবফালে মেৰপাকত পৰি থকা নিচিনা। এতিয়া এই বছৰহে আমি ওলাই আহিছোঁ ৰাইজৰ কাম কৰিবলৈ। গতিকে আপোনালোকক আমাৰ চুতীয়া ডাঙৰীয়াই যে সুবিধাখন দিছে, আপোনালোকক ইমান ধুনীয়াকৈ লগ কৰিবলৈ সঁচাকৈ মনে প্ৰাণে বহুত ভাল লাগিছে আজি এনেকুৱা এটা পৰিৱেশ পাই। গতিকে আপোনালোকলৈ শুভেচ্ছা থাকক। এনেকৈ একাগ্ৰতাৰে মনটো স্থিৰ কৰি ভগৱানৰ ওচৰত শৰণ লওক, আপোনালোকৰ মংগল হ'ব। যি ভাবি আহিছে ইয়াক ফলৱতী কৰিবলৈ আমাৰ চুতীয়াদেৱে অপ্ৰাণ চেষ্টা কৰিছে। তেওঁ মনটো প্ৰভুৰ ওচৰত সমৰ্পণ কৰিছে বুলি আপোনালোকে তেওঁৰ আশীৰ্বাদত উপকৃত হৈছে। আৰু এটা কথা মই নকৈ নোৱাৰোঁ, ইবাৰ আহোঁতে গম পাইছোঁ, এজন যুৱকক লগ পাইছিলোঁ, তেওঁ আমাক কৈছে বোলে তেওঁ এনেকুৱা মদ খাইছিলে কিন্তু ইয়ালৈ অহাৰ পৰা মদ এৰিলে। সেইটো আমাৰ কাৰণে অতি সৌভাগ্যৰ কথা নেকি? হয় নহয়? প্ৰতিজনী মাতৃয়ে নিজৰ ল'ৰাটো তিলকৈ মৰাটো কোনেও নিবিচাৰে, বিচাৰে জানো আপোনালোকে? তেতিয়াহ'লে সেই ল'ৰাটো আজি যে মদ এৰি সুস্থ সবল শক্তিয়ে প্ৰভুৰ যীশুৰ ওচৰত শৰণ লৈ কিমান উপকৃত হৈছে, আমি গৌৰৱান্বিত কৰিব লাগে এইজনৰ ওপৰত। তেওঁ কিমান প্ৰাৰ্থনা আৰু একাগ্ৰতাৰ ওপৰত এই কামটো কৰিছে। গতিকে সকলোকে প্ৰভু ভগৱন্তৰে যীশুৱে মংগল ৰাখক, কুশল ৰাখক, ইয়াকে কৈ মোৰ চমু কৰ্তব্য মই সামৰণি মাৰিছোঁ। অশেষ ধন্যবাদ থাকিল। ইয়াৰ পিছতে জোনালী কলিতা বাইদেউক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। আজি মানে মই এতিয়া কি ক'ম তাকে চিন্তা কৰিছোঁ। এই পৰিৱেশটো, মোৰ ঘৰ ইয়াৰ পৰা খুব বেছি 2 কিলোমিটাৰমান হ'ব। আজিলৈকে মই ইয়াত উপস্থিত হোৱা নাই। এবাৰ আহিছিলোঁ বৰদিনৰ প্ৰাক্ষণত আৰু আজি ছেকেণ্ড টাইম আহিছোঁ। কিন্তু পৰিৱেশটো দেখি মনটো মানে মই বুজাব পৰা নাই, কি ক'ম কি নক'ম। কিন্তু ইয়ালৈ অহা সকলো ভগৱানৰ ওচৰত লৈ যি মনোকামনা বিচাৰি আহিছে সকলোৰে যাতে পূৰ্ণ হওক। আৰু এই মানে পৰিৱেশটো মই এতিয়া কল্পনা কৰিব পৰা নাই। এনে আমাৰ ওচৰতে যে এনেকুৱা প্ৰাৰ্থনা গৃহত এনেকুৱা এটা পৰিৱেশ হয়, আৰু এই পৰিৱেশটো আমাক দিয়াৰ বাবে মই ইয়াৰ প্ৰভু ৰঞ্জন চুতীয়াদেৱক বিশেষভাৱে ধন্যবাদ জনাইছোঁ যে তেওঁ আমাক ইয়ালৈ নিমন্ত্ৰণ কৰি আমি ইমান ৰাইজৰ মাজত আমাক চিনাকি কৰাই দি এখন গামোচা পিন্ধাইছে। তাৰ বাবে তেওঁৰ ওচৰত মই কৃতজ্ঞ হৈছোঁ। ইমান এটা আমাক এনেকুৱা এটা পৰিৱেশত যে আমাক চিনাকি দিছে। আমিতো ইমানখিনি যোগ্য মানুহ নহয়। বৰ্তমান আমি এগৰাকী বামুণবাৰী গাঁও পঞ্চায়তৰ প্ৰতিনিধি হিচাপেহে যেনিবা, কিন্তু ইমান এটা সন্মান দিয়াৰ বাবে তেওঁক মই আৰু এবাৰ খুব অন্তৰৰ পৰা মই ধন্যবাদ জনাইছোঁ। আমাৰ গোটেই বামুণবাৰী পঞ্চায়তৰ হৈ তেওঁক মই ধন্যবাদ জনাইছোঁ। আৰু ইয়াত যিসকল আহি ভগৱানৰ ওচৰত শ্ৰীচৰণত প্ৰভুৰ ওচৰত যে যি মনোকামনা বিচাৰি আহিছে, বেমাৰে হওক বা বিভিন্ন সমস্যালৈ, সকলোৰে মনোকামনা পূৰণ হওক বুলি ময়ো প্ৰভু যীশু ভগৱানৰ ওচৰত
প্ৰাৰ্থনা জনাইছোঁ আৰু ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ আৰু এইকণ সুবিধা দিয়াৰ বাবে মই এই প্ৰাৰ্থনা গৃহৰ সকলো কৰ্মকৰ্তা আৰু প্ৰভুক ধন্যবাদ জনাইছোঁ। জনাবলৈ অশেষ ধন্যবাদ থাকিল। ইয়াৰ পিছতে উত্তম চুতীয়াদেৱক দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছোঁ। অস্বাভাৱিক ৰাইজৰ যি সহায় যি সমাগম হৈছে, মই কি ক'ম, মই নিজেই অভিভূত হৈছোঁ। When the heart is full, words are few বুলি ইংৰাজী কথা এটা আছে। তাৰমানে যেতিয়া গভীৰ সহানুভূতিৰে মনটো ভৰি থাকে, তেতিয়া কি ক'ম কি নক'ম এনেকুৱা এটা ভাৱ আহে। ক'ব লাগে এটা ক'ম বেলেগ এটা, সেনেকুৱা হয়। মোৰ তেনেকুৱাই হৈছে। আজি এই 22তম প্ৰতিষ্ঠা দিৱসত সমবেত হোৱা সকলো ৰাইজলৈ মোৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। বিশেষকৈ আমাৰ প্ৰভু ৰঞ্জন চুতীয়াদেৱৰ যি একাগ্ৰতা, সেই একাগ্ৰতাই সকলো ফাললৈ আগবাঢ়ি যোৱা চাৰিওফালৰ যি মানে একাগ্ৰতা এটা বিয়পি গৈছে আৰু ইয়ালৈ যিসকল আহিছে প্ৰত্যেকেই অনুভৱ কৰিছেই অস্বাভাৱিক ফলৱতী হৈছে। সেইকাৰণে আজি ৰাইজ ইয়ালৈ আহিবলৈ আহিছে। আগতে এজন বিজয়লক্ষ্মী ফুকন বাইদেৱে কোৱাৰ দৰে মদ খোৱা মাত, কাৰোবাৰ মাত নুফুটা আহিলে মাত ফুটিছে, তেনেকুৱা বিভিন্ন ধৰণৰ অস্বাভাৱিক স্বাভাৱিকলৈ আহিছে। মোৰ ঘৰ বেছি দূৰ নহয়, ওচৰতে। আজি সঁচাকৈ আপোনালোকক ধন্যবাদ জনাবই লাগিব। ইমান ৰাইজৰ উপস্থিতিত আজি এনেকুৱা এটা অনুষ্ঠান প্ৰতিষ্ঠা দিৱস উদযাপন হৈছে। ঈশ্বৰৰ কৃপাত যিসকল সকলোৱে এটা মনৰ কামনা লৈ আহিছে ইয়ালৈ, সকলোৱে মনৰ কামনা পূৰ্ণ হৈছে বুলি মোৰ বিশ্বাস হৈছে। আৰু বিশেষ নকওঁ, আপোনালোকক কিবা ভুল ভ্ৰান্তি হৈছে যদি ক্ষমা কৰিব। ইয়াকে কৈ মোৰ ফালৰ পৰা আকৌ ভুলকেইখিনি উত্তম চুতীয়াদেৱলৈ অশেষ ধন্যবাদ জনালোঁ। ইয়াৰ পিছতে ভৱেন সুৰীনদেৱক দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰেজ দ্য লৰ্ড। মহান ত্ৰাণকৰ্তা প্ৰভু যীশুক ধন্যবাদ জনাইছোঁ। আজি আমাৰ একদম ডুমৰলং গাঁৱত অৱস্থিত জগতৰ ৰোগী প্ৰাৰ্থনা সুস্থকাৰী ভৱনত 22তম প্ৰতিষ্ঠা দিৱসত উপস্থিত হোৱা বিভিন্ন জেগাৰ পৰা অহা আই মাতৃ, ভাইটি ভণ্টি, দাদা সকলোলৈকে ধন্যবাদ জনাইছোঁ। আৰু বিশেষভাৱে ধন্যবাদ জনাম যিহেতু আজি আমাৰ জগতৰ ৰোগী প্ৰাৰ্থনা সুস্থকাৰী প্ৰাৰ্থনা ভৱনৰ অধ্যক্ষ তথা প্ৰভুৰ দাস চুতীয়াদেৱলৈ, যিহেতু তেখেতে আমাক অৱগত কৰিলে যে আমাৰ এই 22তম প্ৰতিষ্ঠা দিৱসত আমাৰ যি বামুণবাৰী ডুমৰলং গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধিসকল সৈতে আপোনালোকে যাতে আমাৰ এই কাৰ্যসূচীত উপস্থিত হ'ব, সেয়ে আজি আপোনালোকৰ মাজত আমি উপস্থিত হৈছোঁহি। আৰু সঁচাকৈ আজি প্ৰভুৰ অনুগ্ৰহ, আজি এক শান্তি, এক ধৈৰ্য, শক্তি আমাক সকলোকে প্ৰভু যীশুৰ পবিত্ৰ আত্মাৰে আমাক বিৰাজমান কৰি ৰাখিছে। আৰু সেয়েহে আজি 22তম প্ৰতিষ্ঠা দিৱসত আপোনালোকৰ ওচৰত মোৰ প্ৰাৰ্থনা, যাতে আমাৰ আজি থিয় দিয়া জনপ্ৰতিনিধিসকলৰ কাৰণে আপোনালোকে প্ৰাৰ্থনা কালত সোঁৱৰণ কৰিব, আমাৰ সমষ্টিৰ কাৰণে প্ৰাৰ্থনাত সোঁৱৰণ কৰিব, আমাৰ অসম ৰাজ্যৰ কাৰণে প্ৰাৰ্থনাত সোঁৱৰণ কৰিব, যাতে আমি বাইবেলত পাইছোঁ যে আমি যিখন দেশত থাকিম সেই দেশৰ ৰজাক আমি সন্মান কৰিব লাগিব। আৰু সেই সন্মানে আজি আপোনালোকে জনাইছে বামুণবাৰী ডুমৰলং গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধিসকলক। এয়া মই আপোনালোকক সঁচাকৈ শলাগ ল'বলগীয়া কথা।
আৰু ময়ো এজন প্ৰভুৰ বিশ্বাসীয়ে হয় আৰু সেইকাৰণে মোৰো এটা বিশ্বাস যাতে আমাৰ সমষ্টিয়ে হওক আমাৰ গাঁওখনেই হওক আমাৰ জনপ্ৰতিনিধিসকলে সকলো উন্নয়ন কল্যাণকামী কামৰ কাৰণে যাতে তেখেতসকলে যাতে বৰ্তিত হৈ যাতে আমাক সেৱা আগবঢ়ায় সকলো ৰাইজৰ দূৰদৰ্শা সমস্যাবিলাক যাতে তেখেতসকলে নিষ্পত্তিকৰণ কৰিব পাৰে সেই অনুভৱেৰে আপোনালোকে যাতে প্ৰাৰ্থনাত আমাৰ প্ৰত্যেকজন জনপ্ৰতিনিধিৰ কাৰণে অসমৰ কাৰণে ভাৰতৰ কাৰণে যাতে আপোনালোকে এই 22তম প্ৰতিষ্ঠা দিৱসত যাতে আপোনালোকে প্ৰাৰ্থনাত প্ৰভু যীশুৰ ওচৰত নিবেদন জনাব বুলি মই এই প্ৰাৰ্থনা আপোনালোকৰ চৰণত উৎসৰ্গিত কৰিছোঁ আৰু বিশেষভাৱে মই নিজকে ধন্য মানিছোঁ যিহেতু আজি এই প্ৰাৰ্থনা গৃহৰ পৰিচালক আমাৰ ৰঞ্জন দাদা মই দাদা বুলিয়ে সম্বোধন কৰোঁ আৰু তেখেতৰ লগত বহু দিনৰ পৰাই আমাৰ এই ঘৰুৱা সম্বন্ধ এটি আছে আৰু তেখেতৰ কাৰ্যত যত যিমান পাৰিছিলোঁ আগত সহায় সহযোগিতা এখন্তে খোলো ৰাখিছিলোঁ কিন্তু পৰৱৰ্তী কালছোৱাত হয়তো মোৰ নিজৰ ব্যস্ততাৰ মাজত তেখেতৰ লগত ইমান প্ৰগ্ৰেমবিলাকত সংযোগ বা সহযোগ দিব পৰা নাই তথাপি আজি এই কাৰ্যসূচীত সহযোগ দিবলৈ পাই মই নিজকে ধন্য মানিছোঁ আৰু তেখেতৰ হৈ সকলো উদযাপন বিভাগীয় কাৰ্যকৰ্তা আৰু উপস্থিত সকলো বিশ্বাসী আই মাতৃলৈকে মই মহান প্ৰভু যীশুৰ নামত ধন্যবাদ জনাই মোৰ এই চমু বক্তব্য সামৰিছোঁ হলেন চৰিণলৈ অশেষ ধন্যবাদ থাকিল আৰু লগতে বামুণবাৰী গাঁও পঞ্চায়তৰ দুৰ্বল দলঙৰ কাৰ্যকৰ্তাসকলক আমি আমাৰ কমিটিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে যি মূল্যৱান সময় দিলে তাৰ বাবে পুনৰবাৰ তেওঁলোকক আমি ধন্যবাদ জনাই তেওঁলোকক আসনত বহাবৰ কাৰণে আমাৰ মণ্ডলীৰ কাৰ্যকৰ্তাক অনুৰোধ জনাইছোঁ ইয়াৰ পিছতেই আমি